নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। এই মুহূৰ্তত জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। মিয়াক এইবাৰ কোনেও বচাব নোৱাৰে। হাতত জোৰ লৈ শেষ সকিয়নি জাতীয় দল সংগঠনৰ। উজনি অসমৰ হিন্দু মুছলমান দল সংগঠন সকলো একগোট হৈছে। ৰাতি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী। মুঠৰ ওপৰত মিয়াসকলে নিজৰ ঠাইলৈ যাওক, নহয় ঘুগুলা ঘুগুল পিটন খাওক। মিয়াক এইবাৰ হুংকাৰ দি হাজাৰ হাজাৰ লোক ওলাই আহিছে শিৱসাগৰৰ। পুনৰবাৰ অখিল গগৈ বিস্ফোৰক মন্তব্য। আদানীক মাটি দিবলৈহে উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ গৰজি উঠিল অখিল গগৈ। তেওঁ কয় যে এয়া কোনো উচ্ছেদ অভিযান নহয়, আদানীক মাটি দিবলৈহে মুখ্যমন্ত্ৰীয়ে নাটক ৰচিত কৰিছে। পৰৱৰ্তী বাতৰিটো হ'ল হিন্দু ছোৱালীৰ সুৰক্ষাৰ দাবীক লৈ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত বজৰং দলৰ। গৌৰীপুৰ থানাত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। লগতে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আৰক্ষীৰ লগত বাক বিতণ্ডাত লিপ্ত বজৰং দলৰ। শীঘ্ৰেই নেঘেৰী বিলত চলিব বুলডোজাৰ। 8 আগষ্টত নেঘেৰী বিলত চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু বুলডোজাৰ আৰক্ষীৰ বাহিনী। ইতিমধ্যে বেদখলকাৰীক দিয়া হৈছে জাননী। বেদখলকাৰীয়ে নিজে নিজে ঘৰ দুৱাৰ ভাঙি পলাইছে। 8 আগষ্টত পুৱাই চলিব বুলডোজাৰ।